নমস্কাৰ, মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। যৌনক্ৰিয়াৰ সময়ত পুৰুষ মহিলা দুয়োজনে বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। প্ৰায় এনেকুৱা হয় পুৰুষজনৰ অৰ্গেজম বহুত সোনকালে হৈ যায়, কিন্তু মহিলাগৰাকীৰ অৰ্গেজম নহয়েই। যৌন উত্তেজনাৰ সেই যে চৰম পৰ্যায় সেয়া পাবলৈ মহিলাসকলক বহুত সময় লাগে। প্ৰায়ভাগ পুৰুষৰ সমস্যা এয়াই যে বিচনাত তেখেতসকলে নিজৰ পত্নীক সুখী কৰিব নোৱাৰে। যেতিয়া আপোনালোকে যৌনক্ৰিয়া কৰিব ধৰে তাৰ প্ৰায় 5 নাইবা 10 মিনিটৰ পিছতে পুৰুষজনৰ ওলাই যায়, কিন্তু মহিলাগৰাকীয়ে কেতিয়াবা 30 মিনিট, কেতিয়াবা 45 মিনিট, কেতিয়াবা এঘণ্টা এনেকুৱা লম্বা সময় বিচাৰে, আৰু সেয়া পুৰুষজনৰ কাৰণে একদমেই অসম্ভৱ কথা। এঘণ্টালৈকে যৌনক্ৰিয়া কোনো এজন নৰ্মেল মানুহে কৰিব নোৱাৰে। যৌন উত্তেজনাৰ সৰ্বোচ্চ পৰ্যায় পাবলৈ মহিলাসকলক বহুত সময় লাগে, আৰু সেয়া একদমেই নৰ্মেল কথা এটা। আজি কথা পাতিম কেনেদৰে আপোনালোকে মহিলাগৰাকীক বিচনাত সন্তুষ্ট কৰিব। প্ৰাকৃতিকভাৱে যৌন উত্তেজনাৰ সৰ্বোচ্চ পৰ্যায় পাবলৈ মহিলাসকলে পুৰুষতকৈ বেছি সময় লয়। ইয়াতে এটা খুব ইম্পৰ্টেণ্ট কথা মই ক'ব বিচাৰিছোঁ, মহিলাসকল পুৰুষৰ তুলনাত ৰাতিৰ ভাগত বহুত ভাগৰুৱা হৈ পৰে। সেইকাৰণে তেখেতসকলে যৌন ক্ৰিয়াৰ যিটো আমেজ, যিটো যৌন উত্তেজনাৰ সৰ্বোচ্চ পৰ্যায়, যাক আমি অৰ্গেজম বুলি কওঁ, সেয়া পাবলৈ বহুত সময় লয়। শাৰীৰিক আৰু মানসিক সমস্যাৰ বাবেও মহিলাসকলে অৰ্গেজমৰ বাবে বহুত সময় লয়। যৌনক্ৰিয়া কৰাৰ পিছত পুৰুষজন যেতিয়া খুব সুখী হৈ পৰে, খুব সন্তুষ্টি প্ৰকাশ কৰে, আৰু সেই সময়ছোৱাত যদি মহিলাগৰাকী সন্তুষ্ট নহয়, মহিলাগৰাকীৰ মুখত সেই যিটো মিচিকিয়া হাঁহি থাকিব লাগে সেয়া নাথাকে, তেতিয়াহ'লে বুজিব যে মহিলাগৰাকীক আপুনি সুখী কৰিব পৰা নাই। আপোনাৰ পত্নীক আপুনি কেলেই সুখী কৰিব পৰা নাই হয়তো সেয়া আপুনি জানে, আৰু হয়তো আপুনি নাজানিবও পাৰে। চাওক, যৌনক্ৰিয়াৰ কথা, ছেক্সৰ কথা পাতাটো কোনো বেয়া কথা নহয়। আপোনালোকে মগজুৰ পৰা এই যিটো চিন্তাধাৰা সেইটো উলিয়াই পেলাওক। প্ৰথমতে ছেক্সৰ কথা নাপাতাৰ কাৰণেহে বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছোঁ আমি। সাধাৰণতে এজন পুৰুষে অৰ্গেজমৰ বাবে বহুত কম সময় লয়, আৰু কেতিয়াবা এনেকুৱাও হয় যে মহিলাগৰাকীয়ে যৌন সম্বন্ধীয় কিবা কথা পাতি আছে, আৰু কথাখিনি শুনিয়ে পুৰুষজনৰ ইজাকুলেশ্যন হৈছে, মানে বীৰ্যস্খলন হয়, সমভোগ। পুৰুষজনে যিমান সন্তুষ্টি পাব মহিলাগৰাকীয়েও সিমান সন্তুষ্টি পাব লাগে। গৱেষণা এটাত পোৱা গৈছে, সংগীৰ লগত কৰা যৌনক্ৰিয়াতকে নিজ হাতেৰে মানে হস্তমৈথুন কৰি মহিলাগৰাকীয়ে বেছি সন্তুষ্টি পায়। এনেকুৱা কেলেই হয় জানেনে? কাৰণ যেতিয়া এগৰাকী মহিলাই হস্তমৈথুন কৰে তেতিয়া মহিলাই নিজৰ যৌনিক খুব ধুনীয়াকে এক্সেছ কৰিব পাৰে, মানে চুব পাৰে, স্পৰ্শ কৰিব পাৰে। এগৰাকী মহিলাৰ ক্লিটৰিত থাকে অসংখ্য নাৰ্ভ এণ্ডিংছ, আৰু যেতিয়া মহিলা এগৰাকীয়ে ক্লিটৰি টাচ কৰে তেতিয়া তেখেতৰ অৰ্গাজম হোৱাৰ চান্স বহুত বেছি বাঢ়ি যায়। পত্নীক বিচনাত সুখী কৰিবলৈ আৰু আপোনাৰ যৌন শক্তি বঢ়াবলৈ আপুনি খাব পাৰে চেচাৰ হিমালয়ান শিলাজিৎ গোল্ড কেপচুলছ। চেচাৰ এই যিটো শিলাজিৎ, ইয়াত আছে পিয়ৰ হিমালয়ান শিলাজিৎ আৰু 24 কেৰেট গোল্ড। শিলাজিৎ গোল্ড পুৰুষ বুলি নহয়, মহিলাও খাব পাৰে। শিলাজিৎ ইমানেই বেছি পটেণ্ট, যদি আপুনি শিলাজিৎ খায় তেতিয়াহ'লে আপোনালোকৰ মেটাবলিক ৰেট ইম্প্ৰুভ হ'ব, ষ্টেমিনা ইনক্ৰিজ হ'ব, আপোনালোকৰ টেষ্টষ্টেৰন যিটো লেভেল আছে সেয়া বুষ্ট হ'ব। অভাৰঅল হেল্থৰ কাৰণে এয়া বহুতেই বেছি লাভদায়ক। এই যিটো শিলাজিৎ গোল্ড, ইয়াতে আছে পিয়ৰ শিলাজিৎ, অশ্বগন্ধা, দেন গোকচুৰা, সফেদ মুজলি, আৰু লগতে স্বৰ্ণ ভস্ম। মই যে ক'লো 24 কেৰেট গোল্ড, তাক স্বৰ্ণ ভস্মৰ ৰূপত ইয়াতে মিক্স কৰা হৈছে। চেচাৰ এই যিটো শিলাজিৎ গোল্ড, ইয়াত 60%তকৈও বেছি ফলভিক এচিড আছে। এই শিলাজিৎ বিধক শোধন কৰিবলৈ আয়ুৰ্বেদৰ এটা খুব পুৰণা প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হৈছে। এয়া কিমান বিশুদ্ধ সেয়া খাইহে গম পোৱা যাব। এইটো কেপচুল ফৰ্মত আছে, চ' এইটো হেণ্ডি হয়, খুব ইজিলি আপুনি কেৰি কৰিব পাৰে। কৰবাত যদি যায় তেতিয়াহ'লে আপুনি ধুনীয়াকে লৈ গ'লে হ'ল, গাখীৰো নালাগে, পানীও নালাগে, আৰু স্পুনো নালাগে। আপোনালোকক মই দেখুৱাম এতিয়া কেনেকুৱা হয়। এয়া এইটো আপোনালোকে কিনি খাব পাৰে, ট্ৰাই কৰি চাব পাৰে। এইটোৰ দাম হ'ল 495 ৰুপিজ। ইয়াতে আছে 30টা কেপচুলছ। যদি আপোনাৰ মন আছে খাই চাব পাৰে। লিংক মই শ্বেয়াৰ কৰি দিম, আৰু লগতে মই আপোনাক এটা কুপন কোড দিম। এই কোডটো ব্যৱহাৰ কৰিলে আপোনালোকে 15% অফ এটা পাব। এয়া আছিলে এটা ছাপ্লিমেণ্ট। সঁচা অৰ্থত যদি ক'বলৈ যাওঁ, ছেক্স এটা আৰ্ট হয়, যৌনক্ৰিয়া এটা কলা। পাৰ্টনাৰক কেনেদৰে সুখী কৰিব সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। আপুনি কেনেদৰে কৰিব সেয়া আপোনাৰ হাতত আছে। পত্নীক সুখী কৰিবলৈ আপোনালোকে কি কৰিব? যৌনক্ৰিয়া মানে এয়া নহয় যে আপুনি কেৱল যৌনাংগৰ লগতহে সেই ক্ৰিয়াবিধ কৰিব। ছেক্স মানে এয়া নুবুজায় যে আপুনি কেৱল পিনাছ নাইবা ভেজাইনা ইউজ কৰিব, মানে যৌনি আৰু লিংগৰ সহায়তে কেৱল যৌনক্ৰিয়া কৰিব
তেনেকুৱা নহয় যৌনক্ৰিয়া কৰাৰ বহুত প্ৰসেস আছে যৌনক্ৰিয়া কৰিবলৈ আপুনি যিমানখিনি সময় লয় সেই সময়খিনিক আপুনি ভগাই ল'ব পাৰে মই সেক্স এডুকেশনৰ প্ৰত্যেকটি ভিডিঅ'ত এয়া মেনশন কৰো যে যৌনক্ৰিয়া কৰাৰ আগৰ যিখিনি সবতকৈ ইম্পৰ্টেন্ট কাম হেয়া হ'ল ফৰপ্লে মানে পাৰ্টনাৰক হাবতি ধৰক সুমা খাওক দেন স্পৰ্শ কৰক সেই ঠাইবোৰত স্পৰ্শ কৰক যিবোৰ ঠাইত স্পৰ্শ কৰিলে পাৰ্টনাৰে ভাল পায় আপোনাৰ সংগীয়ে খুব আৰাম পায় ইন্টাৰকোৰ্সৰ এটা খুব ইম্পৰ্টেন্ট পাৰ্ট হ'ল ফৰপ্লে যিমানেই বেছি ফৰপ্লে কৰিব সিমানেই যৌনক্ৰিয়াৰ আমেজ বাঢ়িব ফিংগাৰিং কৰিব পাৰে যদি মুখমৈথুন ভাল পায় তেতিয়ালে অৰেল দিব পাৰে আপুনি কিন্তু মনত ৰাখিব মুখমৈথুন কৰাৰ আগত যৌনাংগ যাতে সাফা কৰি লয় কাৰণ যৌনাংগৰ পৰা বহুত বেমাৰৰ বীজাণু বিয়পিব পাৰে আপুনি সংগীৰ লগত আলোচনা কৰক সংগী কি ভাল পায় যৌনক্ৰিয়া এটা কমপ্লিট প্ৰসেস হয় এটা প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কেনেদৰে কৰিব হে আপোনাৰ হাতত আছে যেহেতু মহিলাসকলে বহুত সময় লয় আপুনি কি কৰিব পাৰে ফৰপ্লে কৰিলে ঠিক আছে কাডল কৰিলে কিছ কৰিলে দেন ফিংগাৰিং কৰিলে অৰেল কৰিলে আপোনালোক বিছনাত কেনেদৰে বেছি সময় থাকিব সেই টেকনিকৰ ওপৰত কথা পাতিম এতিয়া যেতিয়া আপুনি যৌনক্ৰিয়া কৰিব লয় প্ৰথম কামটো হ'ল ফৰপ্লে কিছ কৰক কাডল কৰক স্পৰ্শ কৰক ইয়াৰ পিছৰ কামটো হ'ল সেক্স কৰক কিন্তু অৰ্গাজম হ'বলৈ নিদিব যেটো পজিশনত আপোনালোকে যৌনক্ৰিয়া কৰি আছিল হেয়া এতিয়া হলনি কৰক পজিশন চেঞ্জ কৰক ইয়াৰ পিছত আকৌ ফৰপ্লে কৰক কিছ কৰক কাডল কৰক মাসাজ দিয়ক স্পৰ্শ কৰক যি ভাল লাগে কৰক দেন আপোনালোকে এগেইন সেক্স কৰক তেনেকে আপোনালোকৰ সময় বাঢ়ি গৈ থাকিব এটা পজিশনত বেছি সময় থকাতকে বহুত বেলেগ বেলেগ ধৰণৰ পজিশন আপোনালোকে ট্ৰাই কৰিব পাৰে এটা সময়তে যেতিয়া তেনেকে গ্যাপ আহিব আপোনালোকৰ ইজাকুলেশনৰ যেটো সময় হেয়া বাঢ়িব আৰু পত্নীক আপুনি বেছি সময় দিব পাৰিব বিছনাত তেনেকে আপুনি আপোনাৰ পত্নীক অৰ্গাজমো দিব পাৰিব তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল